হেল্ল' এভৰিৱান, আজি আপোনালোকৰ ওচৰলৈ কুন্দুলিৰ চব্জিৰ এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছামিজ কিচেন চেনেললৈ। কুন্দুলিক কুন্দ্ৰু বুলিও কোৱা হয় আৰু ভাৰতৰ বিভিন্ন ঠাইত বেলেগ বেলেগ নামেৰে জনা যায়। কুন্দ্ৰু কি চব্জি বা কুন্দুলিৰ এই চব্জিখন একেবাৰে কম বস্তুৰে সহজতে বনাব পৰা যায় আৰু মই ভাবোঁ কুন্দুলি এবাৰ এইদৰে বনাই দিলে কুন্দুলি ভাল নোপোৱা জনেও কুন্দুলি খাবলৈ ভাল পোৱা হ'ব। আশা কৰোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো নিশ্চয় ভাল পাব। কুন্দুলি চব্জি বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই 250 গ্ৰাম কুন্দুলি লৈছোঁ। কুন্দুলিখিনি ভালদৰে এবাৰ পানীৰে ধুই চাফা কৰি লৈছিলোঁ। এতিয়া কুন্দুলিকেইটা দুইটা মোৰ প্ৰথমতে এইদৰে কাটি লৈছোঁ আৰু কুন্দুলিকেইটা মাজেৰে এইদৰে দুফালকৈ কাটি ল'ম। এনেকৈ কুন্দুলিখিনি কাটি ল'লে হৈ যাব। গোটেইকেইটা কুন্দুলি মই দুফালকৈ কাটি ল'লোঁ। এতিয়া কুন্দুলিখিনিত অলপ মছলা সানি ল'ম। এয়া এচামুচৰ 3 ভাগৰ 1 ভাগ হালধি দিলোঁ। জিৰা গুড়ি এচামুচৰ 3 ভাগৰ 1 ভাগ দিছোঁ। এচামুচৰ 3 ভাগৰ 1 ভাগ ধনিয়া গুড়ি দিলোঁ। এয়া বেচন ডাঙৰ চামুচেৰে এচামুচ দি ল'লোঁ আৰু এয়া কেঁচা মিঠাতেল এচামুচ দি দিছোঁ। এতিয়া মছলাখিনি কুন্দুলিখিনিত ভালদৰে এবাৰ সানি ল'ম। অলপ তেল দি সানি ল'লে মছলাখিনি কুন্দুলিখিনিত ভালদৰে লাগি ধৰে। এই কুন্দুলিখিনিত কিন্তু এতিয়া মই অলপো নিমখ দিয়া নাই। এতিয়া এই কুন্দুলিখিনি অলপ সময় মেৰিনেট হ'বলৈ থৈ দিম আৰু এইফালে মই এয়া এটা খুন্দনা লৈছোঁ। এয়া ডাঙৰ চামুচেৰে এচামুচ ভজা বাদাম লৈছোঁ। এই বাদামখিনি মই দোকানত কিনিবলৈ পোৱা পেকেটৰ ভজা বাদামটো ব্যৱহাৰ কৰিছোঁ। এইখিনি খুন্দনাটোত দি ল'লোঁ আৰু এয়া শুকানে ভাজি লোৱা ডাঙৰ চামুচেৰে এচামুচ বগা তিল দি ল'লোঁ। এতিয়া এইখিনি ভালদৰে খুন্দি ল'ম। আপোনালোকে ইয়াতে যদি বাদাম ভাল নাপায় সমান পৰিমাণৰ কাজু ব্যৱহাৰ কৰিবও পাৰে আৰু বগা তিল নাথাকিলে ভাজি লোৱা কলা তিল ব্যৱহাৰ কৰিবও পাৰিব। বাদাম আৰু তিলখিনি মই খুন্দি ল'লোঁ। এইখিনি খুব বেছি মিহিকৈ খুন্দি নল'লেও হ'ব। আপোনালোকে এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দি ল'বও পাৰে। এতিয়া এইখিনিও ৰাখি দিম। কেৰাহী এটাত এয়া ৰিফাইন তেল অলপ গৰম হ'বলৈ দিছিলোঁ। তেলখিনি গৰম হৈ অহাত গেছৰ ফ্লেমটো অলপ কমাই লৈছোঁ আৰু এইখিনি আগতে মছলা সানি থোৱা কুন্দুলিখিনি তেলত দি ল'লোঁ। কুন্দুলিখিনি এইদৰে অলপ লৰাই 5 মিনিটমান দুয়োটা ফালে ৰঙচুৱা হোৱালৈ ভাজি ল'ম। কুন্দুলিখিনি এনেকৈ অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'লোঁ। এতিয়া এইখিনি তেলৰ পৰা উঠাই ল'ম। কুন্দুলি ভাজি ৰৈ যোৱা তেলখিনিত আধা চামুচ গোটা জিৰা দিলোঁ। এচামুচৰ 3 ভাগৰ 1 ভাগ গোটা ক'লা সৰিয়হ দি দিছোঁ আৰু এয়া কেইটামান নৰসিংহ পাত দি দিছোঁ। এইখিনি ফুটি অহাত আধা চামুচ নহৰু আদা পেষ্ট দি ল'লোঁ। এই নহৰু আদাখিনিৰ কেঁচা গোন্ধটো যোৱালৈ অলপ ভাজি ল'ম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। এইখিনি ভজা হোৱাত এয়া গুড়ি কৰি লোৱা বাদাম আৰু তিলখিনি দি ল'লোঁ। এইখিনি ভাজি থাকোঁতে গেছৰ ফ্লেমটো একেবাৰে কম কৰি লৈহে ভাজিছোঁ আৰু এইখিনি বেছি দেৰি ভাজি থাকিব নালাগে, 1 মিনিটমান ভাজি ল'লে হৈ যাব। এতিয়া ইয়াতে এটা মিডিয়াম চাইজৰ বিলাহীৰ পেষ্ট দি ল'লোঁ। লগতে 2টা কাটি লোৱা কেঁচা জলকীয়া দি দিছোঁ। এতিয়া বিলাহীখিনিৰ কেঁচা গোন্ধটো যোৱালৈ এইখিনি ভাজি ল'ম। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কেৰাহীৰ ঢাকনিখন লগাই এইখিনি 3 মিনিটমান সময় কম জুইত ৰাখি দিম। 3 মিনিটমান পিছত ঢাকনিখন আঁতৰাই ল'লোঁ। দেখিছেনে বিলাহীখিনি ভজা গৈ তেলখিনি অলপ অলপ ওলাই আহিছে। এইখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে আধা চামুচ হালধি দি ল'লোঁ। জিৰা গুড়ি আধা চামুচ দিছোঁ আৰু এয়া কাশ্মীৰী জলকীয়া গুড়ি এচামুচৰ 3 ভাগৰ 1 ভাগ দিলোঁ। মছলাখিনি অলপ মিক্স কৰি লৰাই দিছোঁ। আৰু এইখিনি আগতে ভাজি থোৱা কুন্দুলিখিনি মছলাখিনিত দি ল'লোঁ। অলপ নিমখ সোৱাদ অনুসৰি দি দিছোঁ। এতিয়া কুন্দুলিখিনি মছলাখিনিৰ লগত মিক্স কৰি 2 মিনিটমান আৰু ভাজি ল'ম। এইখিনি ভাজি লোৱাৰ পিছত এয়া এগিলাচ পানী কুন্দুলিখিনিত দি ল'লোঁ। এবাৰ এইখিনি মিলাই ল'ম। এতিয়া ঢাকনিখন লগাই কুন্দুলিখিনি 6 মিনিটমান সিজিব দিম। 6-7 মিনিটমান পিছত ঢাকনিখন আঁতৰাই ল'লোঁ। কুন্দুলিখিনি সিজিছেনে নাই এবাৰ চাই লওঁ। এয়া চাওক কুন্দুলিখিনি ধুনীয়াকৈ সিজি গৈছে। চব্জিখন মই এইখিনি পনীয়াকৈ ৰাখি দিম কাৰণ পিছত এইখিনি আৰু অলপ ডাঠ হৈ আহিব। আপোনালোকে চব্জিখন নিজে বিচৰা ধৰণে অলপ পনীয়া বা ডাঠ কৰি ৰাখিব পাৰে। এয়া আধা চামুচ গৰম মছলা দি ল'লোঁ। গৰম মছলাখিনি দি গোটেইখিনি এবাৰ মিলাই দিছোঁ আৰু এয়া আমাৰ টেষ্টি কুন্দুলিৰ চব্জিখন বনোৱা হৈ গৈছে। গেছটো অফ কৰি দিছোঁ। এয়া কুন্দুলিৰ চব্জিখন গৰমে গৰমে পৰিৱেশন কৰিছোঁ। কুন্দুলিৰ এই চব্জিখন খাবলৈ খুবেই সোৱাদ লগা হয়। এইদৰে বনোৱা কুন্দুলিৰ চব্জিখন এবাৰ খালে আপোনালোকে প্ৰায়ে এনেকৈ বনাই খাবলৈ বিচাৰিব। তেনেহ'লে আজিৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ।
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'টো চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।